নমস্কাৰ। অসম চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে সুখবৰ, বৃদ্ধি হ'ব দৰমহা আৰু লগতে অন্যান্য ভাত্তা। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা এইখন শেহতীয়া নটিফিকেশ্যন প্ৰকাশ পাইছে, অৰ্ডাৰ্ড বাই দি গভৰ্ণৰ। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে, দি গভৰ্ণমেণ্ট অফ আছাম ইজ প্লিজ টু notify 50% of admissible house rent allowance HRA to casual master role employees who have been approved for payment of minimum of the pay scale as notification vide number দিছে আপোনালোকে দিছে dated 3/10/2019 অৰ্থাৎ অসম চৰকাৰৰ সেইসকল কেজুৱেল মাষ্টাৰ ৰোল কৰ্মচাৰী HRA অৰ্থাৎ হাউচ ৰেণ্ট তেওঁলোকৰ 50% তেওঁলোকক প্ৰদান কৰা হ'ব। কোনসকলক? যিসকলক 3/10/2019 এপ্ৰুভ কৰা হৈছিল। আমি 3/10/2019 এপ্ৰুভেলখন আপোনালোকক দেখাম। গতিকে কেজুৱেল মাষ্টাৰ ৰোল এমপ্লয়ীসকলৰ কাৰণে এটা সুখবৰ আহিল আৰু কেবিনেটেতো এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছিল। আপোনালোকে জানিছিল, কিছুদিনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে তেওঁ জনাইছিল আৰু এইখন নটিফিকেশ্যন প্ৰকাশ পালে অৱশেষত। আৰু 3/10/2019 যিখন নটিফিকেশ্যনত এপ্ৰুভ হৈ থকা কেজুৱেল মাষ্টাৰসকলে 50% HRA তেওঁলোকে পাব। আপোনালোকে দেখিছে, আপোন প্লেচ অফ পোষ্টিং এণ্ড এজ পাৰ, অৰ্থাৎ তেওঁলোক অৰিজিনেল য'ত তেওঁলোকৰ এপইণ্টমেণ্ট হৈছিল সেই অনুযায়ীহে তেওঁলোকে HRA পাব। আৰু যদি ক'ৰবাত এটেচমেণ্ট হৈ আছে, সেই এটেচমেণ্ট মতে তেওঁলোকৰ নহ'ব। অৰ্থাৎ তেওঁ য'ত এপইণ্টমেণ্ট হৈছিল তাত তেওঁ 7% তেওঁ যদি HRA পাব লাগে, সেই হিচাপতহে পাব, তেওঁ এটেচমেণ্ট হৈ থকা হিচাপত নাপাব। ধৰক তেওঁ এতিয়া অসম চৰকাৰৰ ৰেগুলাৰ এমপ্লয়ী এজনে যদি 7% হিচাপত তেওঁ 2000 টকা HRA পাব লাগে, তেওঁ 50% অৰ্থাৎ 1000 টকা পাব। যদি 10% হিচাপত তেওঁ 2000 টকা বা 3000 টকা তেওঁ পাব লাগে, 10% টাউনত যেনিবা আছে, উদাহৰণস্বৰূপে দিছোঁ, তেতিয়া সেই 3000 ঠাইত তেওঁ 50% পাব, 1500 টকা পাব। অৰ্থাৎ তেওঁ অৰিজিনেল প্লেচ অফ পোষ্টিং য'ত আছিল সেইমতে পাব। কোনসকল গভৰ্ণমেণ্ট এমপ্লয়ীক এপ্ৰুভ কৰা হৈছিল, এইখনো নটিফিকেশ্যনখন আপোনালোকে চাব, দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। 3 অক্টোবৰ 2019 এইখনত এপ্ৰুভ হৈ থকাসকলেহে পাব। আৰু ইয়াৰ নাম্বাৰটো আপোনালোকে দেখিছে, ইন ছাপ্ৰেশ্যন অফ ফাইনেন্স, এইখনো ফাইনেন্স EC2 ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ পোৱা ডিপাৰ্টমেণ্টছ নটিফিকেশ্যন নাম্বাৰটো আপোনালোকে দেখিছে, ডেটেড 8/3/2019। দ্য ফলোয়িং আৰ হিয়াৰ বাই নটিফিকেশ্যন ফৰ কমপ্লায়েন্স বাই দি ষ্টেট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এজ এপ্লিকেবল ফৰ মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ কেজুৱেল এণ্ড চিম্পলি প্লেচ এমপ্লয়িজ হু আৰ, কোনসকলক তেওঁলোকক প্ৰদান কৰা হ'ব আপোনালোকে দেখিছে, ফিক্স পে ৱেজেছ ৰিমুনাৰেশ্যন 15,900, অৰ্থাৎ মিনিমাম তেওঁলোকক যিটো মিনিমাম পে তেওঁলোকে যিসকলে পাব সেইসকলৰ ক্ষেত্ৰত। দ্বিতীয় পইণ্টটো চাব, ৱৰ্ক চাৰ্জেছ কেটেগৰিজ অফ দি ৱৰ্কাৰ্ছ হু আৰ অলৰেডি ড্ৰয়িং এ হায়াৰ পে'মেণ্ট 2 অৰ এক্সিষ্টিং পে'মেণ্ট 1 উইল কণ্টিনিউ ইন দিছ এক্সিষ্টিং স্কেল। আপোনালোকে নিশ্চয় গম পালে কোনসকল মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ বা ফিক্স পে কৰ্মচাৰী এপ্ৰুভ হ'ল, তেওঁলোকৰ ক্ষেত্ৰত কি ক্ৰাইটেৰিয়া আছিলে, সকলোখিনি আপোনালোকে গম পালে। গতিকে এইসকল কৰ্মচাৰীৰ কাৰণে অৱশেষত অসম চৰকাৰে ভাল খবৰ দিলে। মাষ্টাৰ ৰোল ফিক্স পে বা ৱৰ্কচাৰ্ছ কৰ্মচাৰী যিসকল তেওঁলোকৰ সেই 2019 চনৰ নটিফিকেশ্যন মতে তেওঁলোকক এপ্ৰুভ কৰা হৈছিল, তেওঁলোকে এতিয়া 50% HRA লাভ কৰিব। 50% HRA কেনেকৈ লাভ কৰিব? তেওঁ অৰিজিনেল য'ত প্লেচ অফ পোষ্টিং হৈছিল সেইমতেহে লাভ কৰিব। এতিয়া যদি তেওঁ ক'ৰবাত এটাচমেণ্টত আছে, এটাচমেণ্টৰ প্লেচ মতে নাপাব। গতিকে আপোনালোকে নিশ্চয় গম পালে, অৰ্থাৎ 50% এতিয়াৰ পৰা, আৰু ইয়াৰ ফলত তেওঁলোকৰ দৰমহা বা ৰিমুনাৰেশ্যন তেওঁলোকৰ বৃদ্ধি হ'ব। আৰু এইটো দীৰ্ঘদিনীয়া দাবী আছিল, আৰু কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবী অৱশেষত অসম চৰকাৰে পূৰণ কৰিলে। মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ বা ফিক্স পে'ৰ যিসকল কৰ্মচাৰী এপ্ৰুভ হৈ থকা 2019 চনৰ নটিফিকেশ্যন অনুযায়ী। গতিকে অৱশেষত ভাল খবৰ আহিল। আৰু এনেধৰণৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ গুৰুত্বপূৰ্ণ আপডেটৰ কাৰণে আমাৰ চেনেলৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।